ৰাখি পিহু বল বল কিবা এটা খাই লওঁগে ইমান মমো খাব মন গৈছে আজি আৰু সেই মমোৱালা খুৰাজন আহিলে যে মই খামেই আৰু বহুত মজা বনাই ন কালিতো অহা নাছিলে আজি আহিলে হয় আৰু বল বল যাওঁ বল বল দেৰি নকৰোঁ সেই বাৰবিৰ হৈ যোৱাৰ আগে আগে আমি খাই আহোঁগৈ সেইকেইজনী আহিলে মোক খাবই মন নাযায় সিহঁতৰ ওচৰত একদম দেখিব মন নাযায় নেহা ৰাখি তহঁতে যা মই নাখাওঁগৈ আজি মোৰ খাব মন নাই যোৱা তহঁতে খাই লগে যা মই সিমান টাইম এই মনালিছৰ লগতে কথা পাতোঁ পিহু অকণমান বেছি দেখাব নালাগে চুপচাপ আমাৰ লগত বল আমি যি খাম তইও খাব লাগিব তই কিয় নাযাওঁ কৈছ আমি ভালকৈ জানো তই সেইবোৰ কেলৈ ইমান চিন্তা কৰি আছ আৰু জানই নহয় তই যদি আমাৰ লগত নাযাৱ তেতিয়া কি হ'ব ঐ আহিছে খুৰাজন আহিছে মজা হ'ব বল বল মমো খাম আৰু কিবা কিবি খাম ন মোৰ যে আজি খুব জ্বলা খাব মন গৈছে चाचा आज अच्छी तरह से झाल खिलाइए तो बहुत झाल खाने का मन कर रहा है एजनी आही पालेही माने हाय गाइस बा पिहु আজি কি খাবলৈ আহিলি ঐ নেহা আৰু ৰাখি পিহুক মানে তহঁতে খুৱাবলৈ আন ন সদায় নহ'লেতো তাই আজিলৈকে একো খাই নাপালে হয় সদায় তহঁতে খুৱাই আছ বুলিহে নহ'লে মমো কি পিজ্জা কি এইবোৰ চিনিয়ে নাপালে হয় পিহু তই যে মানিব লাগিব তই যে এদিনো একো এটা নিজে কিনি খাব নোৱাৰ পাই সদায় সিহঁতে খোৱা বুলিয়ে খাবলৈ পাওঁ সিহঁতে নোখোৱালে একো চিনিয়ে নাপালি হয় আৰু খাই নাপালি হয় চাগে চিনিটো পাওঁ বাৰু কিন্তু খাই পোৱা নাছিলি চাগে সিহঁতে খুৱাই বুলিয়ে তই এটা এটাকৈ বস্তু খাই পাইছ ৰাখি তই মোৰ চৰ মাৰিলি যে মই কি এনেকুৱা কথা কৈ দিলোঁ তই মই এনেকৈ মাৰিবলৈ আহিছ মাৰিবলৈ আহিছোঁ আৰু দিম বেছি কথা নকবি আমি যাৰ লগত থাকোঁ নাথাকোঁ তোৰ কি ইমান প্ৰব্লেম তোৰ খাইছোঁ নেকি তই খুৱাইছ নেকি আমাক তই যেনেকৈ ক'ব আহিছ ঠিক আছে আমি বিহুক কিনি খোৱালোৱে যেনিবা তাতে তোৰ কি হ'ল তই দিয়া নাই নহয় তইতো আজিলৈকে কাকো খুৱাই পোৱা নাই চাগে তইতো জাহ্নৱীহঁতৰ পৰা খাই থাক সিহঁতে ৰেষ্টুৰেণ্টত লৈ যাব আৰু সিহঁতে বিল পে' কৰে তই কৰ নেকি তই নিজৰ টকাৰে খোৱা নাই আজিৰ পৰা এনেকুৱা কথা নকবি আৰু যদি কিবা কওঁ নহয় তেতিয়া চাবি কি হ'ব নেহা পিহু বল আমি যাওঁ ভণ্টি তুমি তেনেকৈ ক'ব নালাগিছিলে নহয় ভুলটো তোমাৰেই আছিলে কিছুমান লগৰ ভালটো আৰু মাৰিলে হয় এনেকৈ ক'ব নাপায় নহয় মানুহৰ দুখীয়া বুলি হাঁহিব লাগে নেকি এনেকুৱা কথা নক'বা ৰাখি নেহা মই যে বহুত লাকি তহঁতৰ নিচিনা ফ্ৰেণ্ড পাইছোঁ কোনেওতো মোক পাত্তাই নিদিয়ে কিন্তু তহঁত দুজনী মোৰ একেবাৰে লগ নেৰ সঁচাকৈ মই বহুত লাকি তহঁতি কিমান ধনী আৰু মই ক'ত হ'লেও যে তহঁতি মোৰ লগতে থাক সঁচাকৈ তহঁতৰ নিচিনা ফ্ৰেণ্ড মই চাগে আৰু কেতিয়াও বিচাৰি নাপাম পিহু তোক কিমান ক'ব লাগিব নিজকে দুখীয়া বুলি কৈ নাথাকিবলৈ তোক আমি কিবা কৈছোঁ নেকি ফ্ৰেণ্ডশ্বিপ ধনী দুখীয়া চাই নহয় বন্ধুত্ব সদায় ভাল সংগ চাইহে হয় তোক ভাল লাগে আমাৰ মন মিলে কাৰণে আমি ভাল বান্ধৱী আৰু বন্ধুত্ব সদায় বিশ্বাস সহায় এইবোৰ থাকিব লাগে যিটো আমাৰ মাজত আছে সেইকাৰণে তোক ভাল পাওঁ তই সদায় আমাক সহায় কৰ আৰু আমিও তোক তেনেকৈ সহায় কৰোঁ ধনী দুখীয়া চাই আমি বন্ধুত্ব কৰিব নাযাওঁ সেইকাৰণে আৰু যিটি কৈ নাথাকিবি আৰু দুখীয়া কৈ নাথাকিবি সেইকাৰণেতো নিজক ভাগ্যৱান ভাবিছোঁ তহঁতৰ নিচিনা বান্ধৱী পাইছোঁ বুলি খালি কেতিয়াবা বেয়া লাগে আৰু তহঁতক কোনোবাই কৈ দিয়ে যে মোৰ লগত কিয় থাক তেতিয়া ভাবোঁ ঠিকেই কয় সিহঁতে মোৰ লগত থাকিব নালাগে বুলি কিন্তু আজি বুজি পালোঁ হ'ব দে আৰু এদিনো নকওঁ বাৰু এতিয়া ব'ল ক্লাছৰ সময় হ'ল নহয় হে প্ৰভু এইবাৰ আকৌ বানপানী নহ'লেই হয় ইমান নেৰা নেপেৰা বৰষুণ দি আছে ওচৰৰ খালবোৰচোন ভৰিয়ে পৰিলে হে প্ৰভু আৰু পানী নাবাঢ়ে যেন আৰু ঐ নেহা বিহু কিবা খবৰ পাইছানে তাই ঘৰলৈ গৈ যে অহাই নাই খবৰ এটাও দিয়া নাই ইমান ফোন লগাই আছোঁ কলেজটো খোলা 2 দিন হৈয়ে গ'ল তাই এইখিনি এবচেণ্টো হৈছে কি হ'ব বাৰু এইকেইদিন বৰষুণ দি আছিলে আৰু সিহঁতৰ গাঁৱত শুনিছোঁ বৰ বানপানী হয় প্ৰতি বছৰে বানপানী হয়েই এইকেইদিনতো বৰষুণ নেৰা নেপেৰাকৈ দি আছে সেইকাৰণে ফোন চোন অফ আছে নেকি বাৰু মোৰ যে বৰ চিন্তা হৈছে
ঘৰলৈ অহাৰ আগতো তাই আমাক কয়ে। নাই ৰাখি, মই 2 দিন ধৰি ট্ৰাই কৰি আছোঁ, তাইৰ ফোনটো একো পোৱাই নাই। কি বা হৈছে, চিন্তাই লাগিছে। এটা কাম কৰিবি নেকি? কাইলৈ বন্ধ আছে আৰু সিহঁতৰ গাঁৱলৈ যাবলৈ প্ৰায় 2 ঘণ্টামান লাগিব। আমি ৰাতিপুৱা বাছতে উঠি দিম, নহ'লে গৈ এবাৰ খবৰ কৰি আহিলে ভাল আছে নেকি? তই ঠিকেই কৈছ। কাইলৈ আমি তেনে গৈ চাম সিহঁতৰ তালৈ, তেতিয়াহে খবৰ পাম। মোৰ যে চিন্তাই হৈছে পাই, বেচেৰীজনী। মাজনীহঁত, তোমালোক মানে বিহুৰ বান্ধৱী। খবৰটো ল'বলৈ আহিলে ভালেই কৰিলা বাৰু, কিন্তু বিহুহঁত ইয়াত নাথাকে নহয় এতিয়া। সিহঁতে এতিয়া আইতাৰ ঘৰত থকা গাঁওখনলৈ গুচি গ'ল। সিহঁতৰ বানপানী প্ৰায় আধা মানেই ঘৰবোৰ বুৰিলে। সিহঁত য'ত থাকে সেইখিনি বেছিকৈ বুৰে। হ'লেও আজিৰ পৰা বাৰু পানী শুকাইছে অকণমান, কিন্তু এসপ্তাহমানেই হ'ল। সেইকাৰণে সিহঁতে আইতাৰ ঘৰত থকা গাঁওখনলৈ গুচি গ'ল। ৰাখি, আমি ইয়ালৈ আহি কি শুনিছোঁ এইবোৰ? মোৰ যে অকণমানো মনটো ভাল লগা নাই। তাই তাৰমানে কলেজ এৰি দিলে আৰু এতিয়া বা ক'লৈ গুচি গ'ল, আইতাৰ ঘৰত বা কোন গাঁৱত থাকে আমি কেনেকৈ জানিম? বৰ দুখ লাগিছে। তাইক আমি কেনেকৈ বিচাৰি পাম এতিয়া? তাইও আমাক একো কণ্টেক্ট কৰা নাই, হয়তো ফোন চোনো নাইকিয়া হৈ গ'ল। বেয়া লাগিছে মনটো। এই ট্ৰিপটোৰ কাৰণে যে মই কিমান দিনৰ পৰা আশা কৰি আছিলোঁ, ফাইনেলি আজি পূৰ হ'ব। বহুত ভাল লাগিছে আজি, ইমান ভাল লাগিছে নহয়, ফুৰিবলৈ যাব পাৰিছোঁ। মজা ন? আৰু ইয়াৰ পিছত ক'ত আৰু কলেজৰ ফূৰ্তিবোৰ পাম? লাষ্ট ইয়েৰ এবাৰ। ব'ল ব'ল, আমি ওলাই যাওঁ আৰু দেৰি হ'ব নহ'লে। আৰু জল্দি নগ'লে খিৰিকী কাষত বহিবলৈ নাপাম। ইমান ধুনীয়া ন জেগাডোখৰ, সঁচাকৈ ইমান ভাল লাগিছে। এনেকুৱাবোৰতে ফুৰিব আহিব ভাল লাগে। এতিয়া গৰম গৰম ৰুটি খাই কি মজা লাগিব। মোৰ যে এনেকুৱা ধাবাবোৰক খাই খুব ভাল লাগে জানো। আৰে ৰাখি, নেহা, তহঁতি আমি কেনেকৈ সেইটো বা তই ইয়াত কেনেকৈ? তোক যে কিমান আমি বিচাৰিলোঁ, একো খবৰ খাতি নাই। 2 বছৰ মূৰত তোক লগ পাইছোঁ। কি হ'ল কচোন? আৰু এইখন ধাবা কি তহঁতৰ হয় নেকি? ভাল যে আমি ইয়াত ফুৰিব আহিছিলোঁ কাৰণে তোক লগ পালোঁ। কিমান যে ভাল লাগিছে, তোক যে কিমান আমি কণ্টেক্ট কৰিলোঁ, একো খবৰ খাতি নাই। বহুত ভাল লাগিছে পিহু। কি ক'ম আৰু তহঁতক, পৰিস্থিতি তেনেকুৱা আছিলে। চবৰ ভাগ্যবোৰ একেই নহয় নহয়। এনেকৈ চলি আছোঁ আৰু। অঁ, এই ধাবাখন খালি আমাৰ নহয়। ধাবাখনৰ দেউতাই কামহে কৰে আৰু মই ইয়াত কুক। মানে মই জানই নহয় আগৰ পৰা খানা বনাই ভাল পাওঁ। এনেকৈ এদিন ভাল পালে মোৰ খানা বনোৱা, আৰু সেইকাৰণে মই ইয়াতে ৰন্ধা বঢ়া কৰোঁ। দেউতা মই ইয়াতে কাম কৰি আছোঁ, আৰু মোৰ পঢ়াটো ৰেগুলাৰটো কৰিব নোৱাৰিলোঁ, এই ডিষ্টেঞ্চতে কৰি আছোঁ আৰু। ৰাখি, নেহা, বহুত কষ্ট হৈছেও, কি কৰিম। সেইকাৰণে দেউতাক সহায় কৰিবলৈ ময়ো ইয়াত কাম কৰিছোঁ। আৰুনো ক'ত কি কাম কৰিব পাম। পিহু, এতিয়া আৰু তোৰ কষ্ট নহয়। তোক লগ পালোঁ যেতিয়া চব ঠিক হৈ যাব। তহঁতে ইয়াৰ পৰা আমাৰ তালৈ যাব লাগিব। আমি য'ত থাকোঁ তাতে থাকিবিগৈ। দেউতাই এটা নতুন কোম্পানী খুলিছে, তাত এজন ভাল মানুহৰ দৰকাৰ হৈ আছে, আৰু সেই পষ্টটো তোৰ দেউতাকে দিম বুলি ভাবিছোঁ। মই দেউতাক ক'ম কথাটো। আৰু দেউতাহঁতৰ কোম্পানীৰ ফালৰ পৰা থাকিবলৈ ঘৰো দিয়া হয়, সকলো ধৰণৰ সুবিধা দিয়া হ'ব। ব'ল পিহু, আমাৰ দেউতা আৰু তহঁতৰ দেউতাৰ লগত কথা পাতিব। আমি একেলগতে আকৌ থাকিব পাম।